আজি আমি চিকমিক ষ্টুডিঅ'ত ডাবিং সম্পন্ন হৈছে প্ৰথমবাৰ মই তেনেধৰণৰ গান গাই আবেগিক হৈ পৰিলোঁ আৰু কান্দি কান্দিয়ে গানটো গালোঁ আপোনালোকে এবাৰ শুনিব আমি অনিল পাৰিদাক এনেকৈয়ে জীয়াই ৰাখিব লাগিব আৰু কি ক'ম বহুত এই আমি আপোন দিনলৈকে মোৰ বেক হৈ গ'ল একদম নষ্টালজিক হৈ পৰিলে খুব বেছি ভাল লাগিলে গানটো গাই আৰু আপোনালোকে যেতিয়া গানটো ওলাব সকলোৱে শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিল্পী অনিল পাৰিদাৰ আত্মাই শান্তি পায় আৰু সদায় দাদাৰ এই নামটো সদায় যে আমাৰ মিচিং সমাজৰ মাজত যেন জীয়াই ৰাখে থাকে সেয়া কামনা কৰিছোঁ আৰু গানটো প্ৰডিউচ কৰিছে পাদি অপুন আৰু পাদি অপুনক মই সঁচাকৈ বহুত শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ শিল্পী পাদি অনিল পাদিক আকৌ সোঁৱৰাৰ কাৰণে আমি সকলোৱে মনত ৰখা উচিত এগৰাকী শিল্পী বহুত ভাল শিল্পী আছিলে গতিকে বহুত ভাল লাগিলে আৰু গানটো খুব আৱেগিক এটা শব্দ লগাই চুমি ধৰে লিখিছে মই গাওঁতে বহুত চকু পানী ওলাই গৈছে বহুত দুখ লাগিলে আৰু ফাৰ্ষ্ট টাইম মই এনেকুৱা ধৰণৰ গান গাইছোঁ অনিল পাৰিদাৰ সোঁৱৰণিৰ কাৰণে এই গীতটো গোৱা হৈছে আৰু গোটেই পাদি অপুনটোৰ এটা থিম চং বুলি ক'ব পাৰিম এইটো আমি গতিকে ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু এনেকৈ আমি পাৰিদাক সোঁৱৰিব লাগিব আপুনি কি কয় আৰু ময়ো প্ৰথম আজি বহুত বছৰ বুলি ক'ব পাৰি প্ৰথম তৰুবাইৰ লগত কাম কৰি খুব ভাল লাগিছে আৰু প্ৰথম দেখা হোৱা নাই আজি ফাৰ্ষ্ট টাইম আজি দেখিছো লগে লগে মোৰ কামো প্ৰজেক্টো বাই কৰি দিছে সুন্দৰকে আৰু লগ ধৰিম বুলি ভাবি আছিলো কিন্তু ভাগ্যক্ৰমে আজি লগ পাই তৰুবাই গোৱালো আৰু খুব কষ্টৰে তৰুবাই গাই দিছে